আজি চিৰাঙত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজয় সংকল্প যাত্ৰা কাজলগাঁও আৰু কাশীকুট্ৰাত দুখনকৈ সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে চাৰিটা পৰিষদীয় সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ সভাত অংশগ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাজলগাঁৱত মুখ্যমন্ত্ৰীৰ প্ৰথমটো বিজয় সংকল্প যাত্ৰা কাৰ্যসূচী আমি তাৰে পৰিৱেশ দেখুৱাবৰ বাবে আপোনালোকক এই মুহূৰ্তত লৈ যাম পোনপটীয়াকৈ আমাৰ সাংবাদিক জয়ন্ত দেৱনাথৰ কাষলৈ জয়ন্ত দেৱনাথ ইতিমধ্যে বিটিআৰ নিৰ্বাচনৰ ৰণদংকা বাজিছে আৰু দেখিবলৈ পোৱা গৈছে এবাৰ বিটিসি নিজৰ দখললৈ নিবলৈ গেৰুৱা দলটোৱে মাৰাথন প্ৰচাৰ আৰম্ভ কৰিছে আৰু তাৰ অংশস্বৰূপে মুখ্যমন্ত্ৰীগৰাকীৰ বিজয় সংকল্প যাত্ৰা আজি বিজয় সংকল্প যাত্ৰা আজি কাজলগাঁও আৰু কাশীকুট্ৰাত অনুষ্ঠিত হ'ব কেনেকুৱা পৰিৱেশ কিমান লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে দুয়োখন সভাত মই আপোনাৰ পৰা বিস্তৃত ৰূপত জানিব বিচাৰিম হয় ৰাজদীপ এই মুহূৰ্তত মই উপস্থিত আছোঁ চিৰাং জিলা সদৰ কাজলগাঁৱত আজি মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ যি বিজয় সংকল্প যাত্ৰা চিৰাং জিলাৰ আজি দ্বিতীয়টি কাৰ্যসূচী তেওঁলৈ আজি চিৰাং জিলাত উপস্থিত হৈ আছে আজি প্ৰথমতে তেখেতে জিলা সদৰ কাজলগাঁৱত তেখেতে 15 নং কাজলগাঁও পৰিষদীয় সমষ্টি আৰু 16 নং নিচিমা সমষ্টিৰ যি কাৰ্যকৰ্তাসকলক লৈ তেখেতে সভা অনুষ্ঠিত কৰিব আৰু ইয়াৰ পিছত তেখেতে কাশীকুট্ৰাত 13 নং চিৰাং পৰিষদীয় সমষ্টি আৰু 14 নং চিৰাং দুৱাৰ পৰিষদ সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ লগতে আজি মিটিং কৰিব আৰু এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে বিজেপিৰ বিধায়ক অজয় কুমাৰ ৰায় মই তেখেতৰ পৰা চেষ্টা কৰিছোঁ যে আপোনালোকে প্ৰথমতে কৈছিল যে বিটিসি নিৰ্বাচনক লৈ আপোনালোকে বিপিএফ বা ইউপিপিএল দলৰ কোনো ধৰণৰ বাকবিতণ্ডা নকৰাকৈ নিৰ্বাচন হৈছে কিন্তু এতিয়া লাহে লাহে দেখিবলৈ দিন যিমান বাগৰি গৈছে মুখ্যমন্ত্ৰী যেন আক্ৰমক হৈ উঠিছে বিপিএফলে হওক বা বিপিএফৰে হওক কি ক'ব প্ৰথম কথা হৈছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এটাই কথা সেয়া হৈছে সুকলমে আমাৰ বিটিসি বা বিটিআৰ নিৰ্বাচনটো আমি পাৰ কৰিব লাগে আৰু তেনে ক্ষেত্ৰত আমাৰ প্ৰতিটো সমষ্টি মাননীয় মুখ্যমন্ত্ৰী বা আমাৰ সন্মানীয় অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই সভা কৰি আছে আৰু কোনো বিতৰ্কিতমূলক সভাত বক্তব্য দিয়া আমি দেখা নাই না দিলীপ শইকীয়া ডাঙৰীয়াই দিছে না মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে আমাৰ এটাই কথা আমাৰ বিটিআৰ ৰাইজৰ লগত সম্পৰ্ক স্থাপন কৰিব লাগে আমাৰ কাৰ্যকৰ্তা আজিও আমাৰ কাৰ্যকৰ্তা সভা প্ৰায় দুটা সমষ্টি মিলি আমাৰ 7,000তকৈ অধিক কাৰ্যকৰ্তা ইয়াতে উপস্থিত হ'ব আমি এতিয়ালৈকে কোনো এটা সভাই আমি মানে পাব্লিক মিটিং আমি কৰা নাই ৰাইজৰ লগত আমি এতিয়ালৈকে মিটিং কৰা নাই অকল আমাৰ কাৰ্যকৰ্তাৰ মিটিং আমি কৰি আছোঁ আৰু কাৰ্যকৰ্তাই ৰাইজৰ লগত সম্পৰ্ক কৰিব তাৰপিছত আমি ৰাইজৰ লগত মাননীয় মুখ্যমন্ত্ৰী বা আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই সভাত অংশগ্ৰহণ কৰিব তেনে যি 6 শিডিউল আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লক লৈ যিটো এটা জনজাতীয় বিৰোধী স্থিতি লোৱা বুলি বিভিন্ন ৰাজনৈতিক বা দল সংগঠনে বিজেপিৰ বিৰোধিতা কৰি আছে সভাপতিগৰাকীয়ে বিৰোধিতা কৰে ইয়াৰ কিবা প্ৰভাৱ পৰিব পাৰে নেকি চাওক তেনেকুৱা নাই দুই এজনে হয়তো ভুল বুজিছে দুই এজনে ভুল ব্যাখ্যা তেওঁৰ মন্তব্য কৰিছে তেওঁ আচলতে বিটিআৰ অঞ্চলক লৈ আৰু আমাৰ জনজাতি বা অজনজাতি লৈ আমাৰ কথা নাই আমাৰ বিটিআৰ শান্তিৰ বিটিআৰ আমি শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি আগবাঢ়ি যাব লাগে আৰু সেই চেষ্টা আমাৰ পাৰ্টিৰ অব্যাহত থাকিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অব্যাহত থাকিব আপোনালোকে এটা বস্তু লক্ষ্য কৰিছেনে নাই মই নাজানো কিন্তু আজি ইমান বৰষুণ হোৱাৰ পিছত নিচিমা সমষ্টিত বানপানীৰ কাৰণে আহিব পৰা নাই যিটো হাকো আছিলে সেইটো উটুৱাই লৈ গ'ল যিটো নৌকা আছিলে সেই নাওটো উটুৱাই লৈ গ'ল তেনে ক্ষেত্ৰতো তেওঁলোকে যিমান কষ্ট কৰি নিচিমাৰ মানুহ আজি ইয়াতে আহিছে যিটো আমি কল্পনা কৰিব নোৱাৰোঁ কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ সভাপতিৰ ওপৰত ইমান বিশ্বাস আছে চিৰাং জিলাত 7টা সমষ্টি আছে কিমানখন বিজেপিয়ে পাব বুলি আপোনালোকে আশা কৰে চাওক ইতিমধ্যে আমাৰ টাৰ্গেটটো হৈছে 7টাৰ ভিতৰত 7টাই আমি চেষ্টা কৰিম হয়তো 2-এটা সমষ্টি আমাৰ অলপ হ'লেও দুৰ্বল আছে আমি অস্বীকাৰ নকৰোঁ বাকী আমাৰ 4-5টা সমষ্টি আমি শক্তিশালী বুলি আমি জানো আৰু যি অলপ দুৰ্বল 2টা সমষ্টি আছে সেই 2টা সমষ্টি আমি শক্তিশালী কৰাৰ কাৰণে আমি প্ৰয়াস কৰি আছোঁ ৰাজদীপ মই সামগ্ৰিকভাৱে পৰিৱেশ দেখাইছোঁ যে আজি প্ৰতিকূল বতৰৰ মাজতো দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰী চিৰাং জিলাত যি দুটাকৈ বিজয় সংকল্প দিৱস অনুষ্ঠিত কৰিব তাত বৃহৎ সংখ্যক জনসমাগম প্ৰতিকূল বতৰৰ মাজত আহি উপস্থিত হৈছে আৰু কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ পৰা আহি এই সভাস্থলীত উপস্থিত হ'ব আৰু তেওঁলোকৰ যি দলীয় কৰ্মকৰ্তা আছে বা দলীয় যিসকল সমৰ্থক আছে তেওঁলোকক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব ইতিমধ্যে এটা কথা বিধায়কগৰাকীয়ে উল্লেখ কৰিছে যে চিৰাং জিলাত যি 7টা সমষ্টি আছে পৰিষদীয় সমষ্টি এই পৰিষদীয় সমষ্টিৰ ভিতৰত তেওঁলোকৰ 5টা ইতিমধ্যে বা 4টা তেওঁলোকে লাভ কৰিব বুলি তেওঁলোকে দাবী কৰিছে কিন্তু এই চিৰাং জিলাত যি 7টা পৰিষদীয় সমষ্টি আছে পৰিষদীয়
সমষ্টিত কিন্তু এতিয়ালৈকে BPFৰ দখলত আছে 2টা আৰু বিজেপিৰ দখলত আছে এতিয়া 2টা আৰু বাকী UPPL মুঠৰ ওপৰত ক'ব লাগিব যে চিৰাং জিলা যি আজি 2টাকে যি বিজয় সম্পৰ্কদাৰ মুখ্যমন্ত্ৰী সম্বোধন কৰিব তাৰে ভিতৰত কিন্তু কাজলগাঁৱত ইতিমধ্যে যথেষ্ট সংখ্যক তেওঁলোকে দলীয় কৰ্মী উপস্থিত হৈছে আৰু ইয়াৰ নাতি দূৰতে কাশীকুট্টাতো আজি 13 নং যি পৰিষদীয় সমষ্টি আৰু 14 নং চিৰাংজোৱাৰ পৰিষদীয় সমষ্টিক সাঙুৰি লৈ আৰু কিছু সময় পিছতে মুখ্যমন্ত্ৰীয়ে তেওঁলোকে যি বিজয় সংকল্প জয়ন্ত দেৱনাথ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া দেখিবলৈ পোৱা গৈছে আজি কাশীকুট্ৰা আৰু যি চিৰাঙৰ কাজল গাঁও সেই কাজল গাঁৱত আজি দুখনকৈ বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব BTC নিৰ্বাচন সমাগত পূজাৰ আগতেই BTC নিৰ্বাচন সম্পন্ন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ইংগিত প্ৰদান কৰিছে গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই ইংগিত প্ৰদান কৰাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে শাসকীয় বিজেপিয়ে এবাৰ যিকোনো প্ৰকাৰে অকলেই BTR নিজৰ দখললৈ নিবৰ বাবে তৎপৰতাৰে কাম কাজ হাতত লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বিগত কেইটামান দিনত ধাৰাবাহিকভাৱে ইখনৰ পিছত সিখন ঠাইত ইটোৰ পিছত সিটো সভা বা এখনৰ পিছত সিটো কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু সেই কাৰ্যসূচীসমূহে শাসকীয় পক্ষক যথেষ্ট শক্তিশালী স্থিতিলৈ লৈ গৈছে বুলি বিভিন্ন সূত্ৰই ক'ব বিচাৰে যিহেতু তেওঁলোকে এইবাৰ মিত্ৰদল UPPLৰ লগত বিভিন্ন কাৰণত তেওঁলোকে কাগজে কলমে গোটেই মিত্ৰতা তেওঁলোকৰ আছে বুলি কৈ থাকিলেও কিন্তু ক'ৰবাত যে মিত্ৰতাত ফাট মেলিছে সেই ইংগিত পোৱা গৈছে গতিকে UPPLৰ সৈতে মিত্ৰতাত যি তেওঁলোকৰ ফাট মেলিছে সেই ফাট তেওঁলোকে মখিমূৰ কৰাৰ চেষ্টা নকৰি তেওঁলোকে অকলেই BTR দখলৰ বাবে পৰিকল্পনা কৰিছে আৰু সেইবাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ধাৰাবাহিকভাৱে এইদৰে গোটেই বড়োভূমিত নিৰ্বাচনী ৰণদুন্দুভি বজাইছে আপোনালোকক আমি সেই পৰিৱেশ দেখুৱাই গৈছোঁ তাৰ সমান্তৰালকৈ আমি যদি ক'বলৈ যাওঁ তেনেহ'লে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া কেইবাগৰাকীও মন্ত্ৰী কেইবাগৰাকীও বিজেপিৰ পাৰিষদ কেইবাগৰাকীও বিধায়কে গোটেই এই নিৰ্বাচনী যিটো অভিযান সেই নিৰ্বাচনী প্ৰচাৰ অভিযানটোৰ অংশগ্ৰহণ কৰিছে আৰু ই শাসকীয় পক্ষক যথেষ্ট শক্তিশালী স্থিতিলৈ লৈ গৈছে বুলি বিভিন্ন সূত্ৰই ক'ব বিচাৰে তাৰ সমান্তৰালকৈ UPPL BPFেও কিন্তু পিছ হুহুকি যোৱা নাই UPPL BPFৰ যিটো মিত্ৰতাৰ প্ৰসংগ সেই প্ৰসংগটো এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু কিন্তু সেই প্ৰসংগটোত বৰ বেছি এটা মনোযোগ দিয়া দেখিবলৈ পোৱা নাই হাগ্ৰামা মহিলাৰীক